আজি ডাকুৱা সমবায় সমিতিৰ সোণালী জয়ন্ত বৰ্ষ আমি পালন কৰিব লৈছোঁ। গতিকে ইয়াতে আমাৰ যিটো অংশীদাৰৰ বা আমাৰ ৰাইজৰ যিটো নেকি উপস্থিতি আমি নথৈ আনন্দিত হৈছোঁ, কাৰণ আমি ইমানখিনি হ'ব বুলি আমি ভবা নাছিলোঁ। গতিকে আমি যিহেতু 50 বছৰীয়া এটা বৰ্ষপূৰ্তি পালন কৰিব গৈছোঁ, গতিকে এইটো আমি সফল হোৱা বুলি আমি মানে সফল হোৱা বুলি ভাবিছোঁ। আৰু কাৰ্যসূচী হিচাপে আমি ইয়াতে প্ৰথম কাৰ্যসূচী হিচাপে লৈছিলোঁ আমি গেট উন্মোচন। আমি যিহেতু সমিতিৰ আমাৰ সঞ্চালক মণ্ডলী আৰু আমাৰ কৰ্মচাৰী আৰু এজেণ্টসকলে লগ লাগি যি আমি এটা গেট নিৰ্মাণ কৰিছোঁ, সেই গেটটো আমি নিৰ্মাণ কৰিলোঁ। আৰু যিহেতু আমাৰ ইয়াৰ পিছত আমি যিটো পতাকা উত্তোলন, সেই পতাকা উত্তোলন কাৰ্যসূচী আমি ল'লোঁ। তাৰপিছতে আমি বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ। আৰু ইয়াৰ পিছত আমি স্মৃতি যিহেতু গ্ৰন্থ, আমি 50 বছৰীয়া এটা স্মৃতি গ্ৰন্থ আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। সেইখনো আমি আজি মুকলি সভাত উন্মোচন কৰা হৈছে। আমাৰ সমবায় সমিতিসমূহৰতো সমস্যাৰ অন্ত নাই, কাৰণ যিহেতু সমবায় বুলি ক'লে আমি মূলতঃ ৰাইজে ভাবে যে অকল PDSৰ লগত জড়িত, কিন্তু আমি PDSৰ লগত অকল জড়িত নহওঁ। কিন্তু আমাক চৰকাৰে PDS সামগ্ৰীখিনি আমাক জাপিহে দিছে। গতিকে আমি যিহেতু ফালুৰি কাটি আহি আমি PDSতে বেছি গুৰুত্ব দিছোঁ, সেইটো কাৰণে আমাক মানে অলপ সমস্যাটো আমাৰ বৃদ্ধি হৈছে। আচলতে আমি বহুত ধৰণৰ কাম কৰিব পাৰোঁ সমবায় হিচাপে। আমাক চৰকাৰে এতিয়া বহুত নতুন আঁচনি দিছে। গতিকে সেই আঁচনিসমূহ আমি কৰিব এতিয়া যাই আছোঁ। যিহেতু আমি সদ্যহতে পেট্ৰল পাম্প এপ্লাই কৰিছিলোঁ। পেট্ৰল পাম্প আমাৰ নামত ইতিমধ্যে চিলেকশ্যন হৈছে, বাছনি হৈছে। আৰু লগতে আমি গেছ এজেঞ্চি এপ্লাই কৰি থৈ দিছোঁ। আৰু লগতে আমি যিটো নেকি ধানৰ মিল, যিহেতু ভাৰত চৰকাৰে এটা ধানৰ মিল মানে প্ৰস্তুত কৰিব দি আছে PD প্ৰকিউৰমেণ্টৰ কাৰণে, সেইটো আমি অলৰেডি লাগি আছোঁ। নাবাৰ্ডৰ স্কিম মতে আমি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ।